হাগ্ৰামাৰ লগত ইনক্লুডিং হাগ্ৰামা 10জন MCLA আছে। হাগ্ৰামা এনেকুৱা কাপুৰুষ যোৱা 4.5 বছৰত এদিনো সি এছেম্বলিত ভৰি নিদিলে। তাৰ সাহস নাই। আৰু আজিৰ দিনত প্ৰেজেণ্টলি নেশ্যনেল পলিটিকেল পাৰ্টিৰ লগত যোগ হ'বৰ কাৰণে তেওঁ আলোচনা কৰি আছে BPF পাৰ্টিটো ডিজলভ কৰি পেলাই। আমাৰ UPPL দলে অফাৰ এটা দিছোঁ হাগ্ৰামাক 10জন MCLAকো লৈ আনক, আমি টিকেট দিবলৈ সাজু। হাগ্ৰামাকো আমি দেৱৰগাঁৱত টিকেট দিম, কিয়নো এইবাৰ 10জনৰ ভিতৰত 10জনো হাৰিব, এইটো 100% কনফাৰ্ম। আজি লিখি লওক আপোনালোকে, আজি আপোনালোকে লিখি লওক। অক্টোবৰ মাহত ৰিজাল্টটো ওলাব, ছেপ্টেম্বৰৰ ইলেকশ্যন হ'ব, অক্টোবৰ মাহত ৰিজাল্ট ওলাব, ৰিজাল্টটো পাব, হাগ্ৰামা চব হাৰিব যদি BPF হৈ খেলে। কিন্তু BPF হৈ খেলিবলৈ সাহস নাই, তেওঁ কমপ্লিটলি ডিজলভ কৰিব বিচাৰিছে। মই অনুৰোধ কৰিছোঁ যদি হাগ্ৰামাই 10জন BPFৰ ৰতি মহাৰথীক লৈ আহে আৰু আমাৰ UPPL দলত যোগদান কৰে, আমি দেৱৰগাঁৱৰ সমষ্টিত তেখেতক টিকেট দিবলৈ সাজু। আৰু এই দেৱৰগাঁৱত যদি দেৱৰগাঁৱৰ পৰা এখেতক জিকাই পেলাই আমি কি কৰিব বিচাৰিছোঁ, হাগ্ৰামাক EM বনাব বিচাৰিছোঁ। EMটো কোন ডিপাৰ্টমেণ্টত দিম চাব, ইৰিগেশ্যন ডিপাৰ্টমেণ্ট আৰু PWD। ইৰিগেশ্যনত কিয় দিম, আমাৰ এই পাহাৰৰ নামনিৰ যিমানখিনি খেতি পথাৰ আছে তাত আমাৰ ইৰিগেশ্যন ছিষ্টেমটো সাৱধান কৰি থোৱা হৈছে যোৱা 17 বছৰ। এই সাৱধান ইৰিগেশ্যন কোটি টকা আত্মসাৎ কৰি পেলাই যিটো সাৱধান কৰিলে, এই সাৱধান ইৰিগেশ্যনটো আমাৰ UPPL দলত যোগদান কৰি যেন হাগ্ৰামাৰ নিজ হাতেৰে বনাই মেলি শেষ কৰিব পাৰে, সেইটোৰ কাৰণে আমি ইৰিগেশ্যনৰ EM দিম। PWD এইটোৰ কাৰণে দিম, কোটি টকা আত্মসাৎ কৰি বহুত বাক্সা জিলাত আপুনি যদি যায় মুছলপুৰ ফালে, বাক্সা জিলাত শ কালভাৰ আধৰুৱা দলং আধৰুৱা বনাই পেলাই তেওঁলোকে টকাটো আত্মসাৎ কৰিছে। সেই দলংবোৰ ৰাস্তাবোৰ যেন আকৌ কৰিবলৈ সক্ষম হয়, হাগ্ৰামাই নিজে যেন বুকু ফুলাই ক'ব পাৰে, হয় মই প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত UPPL হৈ পেলাই মই BTRৰ ৰাস্তা শেষ কৰিবলৈ সক্ষম হৈছোঁ। মোৰ দিনৰ 17 বছৰে যিটো মই খাই বৈ শেষ কৰিছিলোঁ, সেইটো এতিয়া ইৰিগেশ্যন ডিপাৰ্টমেণ্ট মই কৰি মেলি শেষ কৰিবলৈ সক্ষম হৈছোঁ বুলি বুকু ফুলাই যেন এখেতে ক'ব পাৰে, এই সুবিধাটো দিব বিচাৰিছোঁ। হাগ্ৰামাৰ লগত ইনক্লুডিং হাগ্ৰামা 10জন MCLA আছে। হাগ্ৰামাই এনেকুৱা কাপুৰুষ যোৱা 4.5 বছৰত এদিনো সি এছেম্বলিত ভৰি নিদিলে। তাৰ সাহস নাই। আৰু আজিৰ দিনত প্ৰেজেণ্টলি নেশ্যনেল পলিটিকেল পাৰ্টিৰ লগত যোগ হ'বৰ কাৰণে তেওঁ আলোচনা কৰি আছে BPF পাৰ্টিটো ডিজলভ কৰি পেলাই। আমাৰ UPPL দলে অফাৰ এটা দিছোঁ হাগ্ৰামাক 10জন MCLAকো লৈ আনক, আমি টিকেট দিবলৈ সাজু। হাগ্ৰামাকো আমি দেৱৰগাঁৱত টিকেট দিম, কিয়নো এইবাৰ 10জনৰ ভিতৰত 10জনো হাৰিব, এইটো 100% কনফাৰ্ম। আজি লিখি লওক আপোনালোকে, আজি আপোনালোকে লিখি লওক। অক্টোবৰ মাহত ৰিজাল্টটো ওলাব, ছেপ্টেম্বৰৰ ইলেকশ্যন হ'ব, অক্টোবৰ মাহত ৰিজাল্ট ওলাব, ৰিজাল্টটো পাব, হাগ্ৰামা চব হাৰিব যদি BPF হৈ খেলে। কিন্তু BPF হৈ খেলিবলৈ সাহস নাই, তেওঁ কমপ্লিটলি ডিজলভ কৰিব বিচাৰিছে। মই অনুৰোধ কৰিছোঁ যদি হাগ্ৰামাই 10জন BPFৰ ৰতি মহাৰথীক লৈ আহে আৰু আমাৰ UPPL দলত যোগদান কৰে, আমি দেৱৰগাঁৱৰ সমষ্টিত তেখেতক টিকেট দিবলৈ সাজু। আৰু এই দেৱৰগাঁৱত যদি দেৱৰগাঁৱৰ পৰা এখেতক জিকাই পেলাই আমি কি কৰিব বিচাৰিছোঁ, হাগ্ৰামাক EM বনাব বিচাৰিছোঁ। EMটো কোন ডিপাৰ্টমেণ্টত দিম চাব, ইৰিগেশ্যন ডিপাৰ্টমেণ্ট আৰু PWD। ইৰিগেশ্যনত কিয় দিম, আমাৰ এই পাহাৰৰ নামনিৰ যিমানখিনি খেতি পথাৰ আছে তাত আমাৰ ইৰিগেশ্যন ছিষ্টেমটো সাৱধান কৰি থোৱা হৈছে যোৱা 17 বছৰ। এই সাৱধান ইৰিগেশ্যন কোটি টকা আত্মসাৎ কৰি পেলাই যিটো সাৱধান কৰিলে, এই সাৱধান ইৰিগেশ্যনটো আমাৰ UPPL দলত যোগদান কৰি যেন হাগ্ৰামাৰ নিজ হাতেৰে বনাই মেলি শেষ কৰিব পাৰে, সেইটোৰ কাৰণে আমি ইৰিগেশ্যনৰ EM দিম। PWD এইটোৰ কাৰণে দিম, কোটি টকা আত্মসাৎ কৰি বহুত বাক্সা জিলাত আপুনি যদি যায় মুছলপুৰ ফালে, বাক্সা জিলাত শ কালভাৰ আধৰুৱা দলং আধৰুৱা বনাই পেলাই তেওঁলোকে টকাটো আত্মসাৎ কৰিছে। সেই দলংবোৰ ৰাস্তাবোৰ যেন আকৌ কৰিবলৈ সক্ষম হয়, হাগ্ৰামাই নিজে যেন বুকু ফুলাই ক'ব পাৰে, হয় মই প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত UPPL হৈ পেলাই মই BTRৰ ৰাস্তা শেষ কৰিবলৈ সক্ষম হৈছোঁ। মোৰ দিনৰ 17 বছৰে যিটো মই খাই বৈ শেষ কৰিছিলোঁ, সেইটো এতিয়া ইৰিগেশ্যন ডিপাৰ্টমেণ্ট মই কৰি মেলি শেষ কৰিবলৈ সক্ষম হৈছোঁ বুলি বুকু ফুলাই যেন এখেতে ক'ব পাৰে, এই সুবিধাটো দিব বিচাৰিছোঁ।